বিশ্বাস আছে 26 চনত আৰু সেই মৰ্মে আমি আকৌ পঞ্চায়ত নিৰ্বাচন প্লেন কৰিব লাগিব গতিকে বাকীখিনি কাম আমি কেনেকৈ আগবঢ়াম সম্পৰ্কে আজি আলোচনা হৈছে আৰু ৰাজ্যিক কমিটিৰ যোৱাকালি মিটিঙত এই আলোচনা হৈছে গতিকে মুঠতে আমি অসমত পঞ্চায়ত ইলেকশ্যন আৰু যি আহিবলগীয়া পৰিষদীয় নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু তাৰ পাছত আমি আহিবলগীয়া 26 চনৰ নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰিম সেই সম্পৰ্কে আমাৰ সিদ্ধান্ত লোৱাতেই হৈছে গতিকে আমি যিহেতু অকলে নিৰ্বাচনত এতিয়া বিজেপি হৰুৱাটো এটা প্ৰব্লেম যেন এটা অনুভৱ হৈছে গতিকে আমি হীৰেণ গোহাঁইৰ নেতৃত্বত যি এটা বিৰোধী দলসমূহ লগ লগোৱাৰ ব্যৱস্থা এটা কৰি আছে সেইসমূহ সেই দলক সেইটো আমি সমৰ্থন কৰোঁ গতিকে আমি তেনেধৰণৰ এটা ব্যৱস্থা আমি হয়তো কৰিবৰ কাৰণে আমি আগবাঢ়িম কিন্তু সেই সম্পৰ্কে আমি আমাৰ ৰাজ্যিক কমিটিটো আমি আলোচনা কৰিম কিন্তু কেনেধৰণে আমি আগবাঢ়িম এইটো আমি এতিয়া সিদ্ধান্ত লোৱা নাই আমি সেই হিচাপত আমি তেতিয়া আগবাঢ়িম বিৰোধী ঐক্যত থকাৰ প্ৰশ্নটো আহিব যে যদি বিৰোধীসকলে একেলগে নিৰ্বাচন নেখেলে তেতিয়াহ'লে বিজেপি হৰুৱাটো সম্ভৱ আৰু এই মুহূৰ্তত আমি 20টা সমষ্টিৰ নিৰ্বাচন তেওঁলোকৰ লগত আমি প্ৰতিযোগিতা কৰিব পাৰিম বাকীবিলাক দলে কেনেকৈ ধৰণে টঙালি মাতে তাৰ ওপৰত নিৰ্ভৰ কৰিম এইটো কথা যিহেতু কালি ৰিজৰ্টত হৈছে মিটিং হৈছে আপোনালোকক নাই মতা তালৈ আমি যোৱাকালি আমাৰ ইয়াতে পূৰ্ণ গোটেই দিনটো কাৰণে মিটিং আছিলে আপোনালোকক মাতিছিলে নে নাই মতা আমাক মাতা নাই নাই মতা নাই মতা এতিয়া এটা কথা আম আদমি পাৰ্টি আৰু AIDFক বাহিৰত ৰাখি বিৰোধীৰ যি আলোচনা ইয়াত কিবা লাভ আছে বুলি ভাবেনে আপুনি নহয় চাওক AIDFক লগত ল'ব বিচৰা নাই কাৰণ তেওঁলোকে এটা মাৰ্কা মাৰা দল হৈ উঠিছে ইতিমধ্যে গতিকে তেওঁলোকক ল'ব খোজা নাই আমাৰ নিবাসী মোলৈ ফোন কৰিছিলে অৰ্গেনাইজাৰৰ তৰফৰ পৰা কিন্তু মই আমাক নিমন্ত্ৰণ কৰা নাছিলে কেতিয়াও সেই কথাটো কৈছিলোঁ কিন্তু যিহেতু মই ক'লোঁ এতিয়া আমি যাব নোৱাৰোঁ অধিপতি হিচাপে নেক্সট মিটিং অধিপতি হিচাপে নিমন্ত্ৰণ কৰিম আপোনালোকক বাদ দি কি হ'ব বুলি ভাবে যিহেতু কালি ৰিজৰ্ট ৰাজনীতি দেখিলে খোৱা কামোৰা অন্তৰ্কণ্ডল প্ৰদ্যুৎ বৰদলৈ ওলাই আহিলে ভিতৰত এখন ঘৰৰ ভিতৰতে কাজিয়া লাগে মাক বাপেক ল'ৰা ছোৱালীৰ মাজত এজনে মাছ খালে একদম মাংস লাগে মাংস খালে দাইল লাগে সেইবিলাক ধৰণৰ এটা ইমান এটা ৰাজনৈতিক দল লোক লাগে অকণমান কনফ্লিক্ট হ'বই সকলোৱে ধৈৰ্য ধৰাটো উচিত কিন্তু কনফ্লিক্টৰ শেষত কি হ'ল সেইটো মেইন কথা কিন্তু আপুনি ক'লে 26ত অকলে নিৰ্বাচন খেলিব 26ত আপোনালোকে অকলে নিৰ্বাচন খেলিব আমি 26ত নিৰ্বাচন প্ৰস্তুতি কৰিছোঁ আজি দিনটো এই 20টা সমষ্টিত আমি কেণ্ডিডেট দি বিজেপিক আমি প্ৰতিহত কৰিব পাৰিম কিন্তু গোটেই সমষ্টিত আমি যদি বিজেপিক আঁতৰাব লাগে তেতিয়াহ'লে সকলো দলে একেলগে ইলেকশ্যন খেলিব লাগে বুলি আমাৰ অনুভৱ হৈছে কিন্তু আপোনালোকক নাই মতা আনুষ্ঠানিকভাৱে তেওঁলোকে মাতিব মই ক'লোৱে আপোনাৰ তেওঁলোকে আমাক কমিউনিকেট কৰিছে তেওঁলোকে নেক্সট মিটিঙত আমাক মাতিব ইমান ক্লেছৰ মাজত সোমাই গৈ আপোনালোকৰ ভাৱমূৰ্তি দলৰ কিবা থাকিব বুলি ভাবে নেকি একো ক্লেছ নাই ক্লেছ হ'ব লগা কথা তাতে একো নাই কাৰণ কেইবাটাও দল লগ লাগিলে এটা দলৰ ভিতৰতেই লাগে এটা দল লগ লাগিলে নিশ্চয় তাতে অলপমান কথা কটকটি হ'বই কিন্তু শেষত কি হ'ল সেইটোহে শেষত নিশ্চয় ভালেই ৰিজাল্ট আপোনালোকে আশা কৰিছে ভাল কথা কিন্তু AIDF অলৰেডি বাদ কৰিছে বাহিৰত ৰাখিছে আপোনালোককো কালি যিখন প্ৰথম মিটিঙত আনুষ্ঠানিকভাৱে বাহিৰত ৰাখিলে এতিয়া তাৰ পৰা কি আশা কৰিব পাৰে কিমান লাভ হ'ব এই বিৰোধী ঐক্য মঞ্চৰ 26ৰ কাৰণে আপুনি একেটা নেগেটিভ কৰি আছে আমাক তেওঁলোকে বাহিৰত ৰখা নাই আমাক ফোন কৰিছিলে কিন্তু আমাৰ যিটো মিটিংখন আছিলে গতিকে আমি সেইখন মিটিং এটেণ্ড কৰিব পৰা নাই গতিকে এই ধৰণৰ কথাটোৱে মই কৈছোঁ আৰু AIDFক বাহিৰত অনাৰ কথা তেওঁলোকৰ এটা মাৰ্কা মাৰা আছে কাৰণে তেওঁলোকক বাহিৰত ৰাখে এই বুলিয়ে মোক জনাইছে অৰ্গেনাইজাৰে কিন্তু কালি এগৰাকী সাংসদ প্ৰদ্যুৎ বৰদলৈৰ দৰে সাংসদগৰাকী অপমানিত হৈ ভিতৰৰ পৰা ওলাই আহিছে তাত কংগ্ৰেছ দল ফেচিষ্ট বুলি কৈছে অখিল গগৈ লগতে ডক্টৰ হীৰেণ গোহাঁই কংগ্ৰেছৰ ঠিকাদাৰ বুলি কৈছে অপমান সহ্য কৰিব নোৱাৰি প্ৰদ্যুৎ বৰদলৈ ওলাই আহিছে এগৰাকী সাংসদক অপমান কৰা হ'ল কালি বিৰোধী ঐক্য মঞ্চৰ প্ৰথমখন মিটিঙত ভিতৰত কি হৈছে সেই কথাটো ইমান ইম্পৰ্টেণ্ট মই বাৰে বাৰে কৈ আছোঁ কনফ্লিক্ট ইজ নট ইম্পৰ্টেণ্ট মতান্তৰ হ'ব পাৰে মনান্তৰ হোৱা নাই কনফ্লিক্ট ইজ নট ইম্পৰ্টেণ্ট ডিচিশ্যন কি হ'ল এইটো ইম্পৰ্টেণ্ট আজি যদি ডিচিশ্যনত যদি তেওঁলোকৰ অৰ্গেনাইজাৰে ডিচিশ্যনত কৈছে যে আমি সকলোৱে একেলগে কাম কৰিম বুলি আগবাঢ়ি আহিছোঁ তেতিয়াহ'লে ডেফিনেটলি এইটো আপুনি মানিব লাগিব ডিছকাশ্যন কিয় লাগিব যদি ডিক্টেচৰ হ'লহেঁতেন যদি আলোচনাই নহয় কনফ্লিক্টৰ এটা ডিক্টেচৰ হ'লে এইটো কৰ বুলি ক'লে এনেকুৱা নহয় আজি আমি আলোচনা আমাৰ কনফ্লিক্ট হ'ব কোনোবা এটা চাইডত দিছে কোনোবা এটা বেলেগ চাইডত দিব সেইটো ইম্পৰ্টেণ্ট কথা নহয় শেষত আমি সিদ্ধান্ত ল'ম সেইটো ইম্পৰ্টেণ্ট কথা অখিল গগৈ ফেচিষ্ট বুলিয়ে ক'লে কংগ্ৰেছক কালি নাই নিৰ্দিষ্ট বক্তা এজন নিৰ্দিষ্ট দল এটাই কাক কি কৈছে এইটো মই ইম্পৰ্টেণ্ট নিদিওঁ মই কৈছোঁ যে আলোচনাত কনফ্লিক্ট হ'বই কনফ্লিক্ট নহয় কিয় লাগে এই প্ৰশ্ন কৰিছোঁ আপোনাক আৰু সেই কনফ্লিক্টৰ পাছত আলোচনা মৰ্মে যি সিদ্ধান্ত সেই সিদ্ধান্ত বেছি ইম্পৰ্টেণ্ট অসমৰ ৰাইজে সেইটো উদ্ধাৰ কৰিব এই ভিতৰৰ কনফ্লিক্টখিনি অসমৰ ৰাইজৰ মাজলৈ লৈ গৈ যদি বিৰোধীৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰে কোনোবাই তেতিয়াহ'লে সেইটো অসমৰ ৰাইজৰ কাৰণে শুভ লক্ষণ নহয় অসমৰ ৰাইজৰ অসুবিধা অসমৰ ৰাইজৰ সুবিধা হ'বৰ কাৰণে
এই কনফ্লিক্টটোৰ কথা ইম্পৰ্টেণ্ট নহয়, নিশ্চয় ইম্পৰ্টেণ্ট যে য়েছ উই আৰ গোইং টু ফাইট টুগেডাৰ অৰ নট, অৰ কাক ল'ব কাৰণে সেইটো ইম্পৰ্টেণ্ট, সেইটো মোৰ আপত্তি নাই। আপুনিও নিশ্চয় শুনিছে সাংসদগৰাকীয়ে মই নাথাকোঁ বুলি ওলাই আহিছে, গতিকে সাংসদ এনেদৰে অপমিণ্ট হৈ ওলাই অহা কথাটো সৰু কথা নেকি? সাংসদগৰাকীয়ে এজন ব্যক্তিগতভাৱে ওলাই আহিছে, কিয় ওলাই আহিছে তেখেতক আপুনি প্ৰশ্ন কৰিব। সাংসদগৰাকী ওলাই অহা মানে দলটো ওলাই অহা নুবুজায়, দলৰ সভাপতি ভিতৰত আছিলে, আপুনি নিশ্চয় ফুটেজবিলাক চাইছে। গতিকে দলৰ সভাপতি যেতিয়া ভিতৰত আছে তেতিয়াহ'লে দলটোৰ লগত আছে। গতিকে আপুনি এজন সংসদক লৈ বাৰে বাৰে প্ৰশ্নটো মোক সোধাকৈ সংসদগৰাকীক সুধিলে বেছি ভাল হ'ব। কোনোবাই মনৰ কষ্ট পাই কথা সহ্য কৰিব ওলাই আহিব পাৰে, সেইটো ডাঙৰ কথা নহয়, কিন্তু শেষত দলীয় সিদ্ধান্ত ল'লে গোটেইকেইটা দলৰ সিদ্ধান্ত সেইটো বেছি ইম্পৰ্টেণ্ট কথা। ঐক্য আছে নে বিভাজন আছে? ঐক্য আছে। বিভাজন বেলেগ বেলেগ দল যেতিয়া বেলেগ বেলেগ উদ্দেশ্যে গঠিত হৈছে, কম কনফ্লিক্ট থাকিব বাৰে বাৰে কৈছোঁ, কিন্তু বিজেপি প্ৰতিহত কৰাৰ স্বাৰ্থত চব একেলগে আছে। কালি ডাঙৰ কাজিয়াখন হৈ গ'ল বিজেপি, মুঠে ডাঙৰ কাজিয়া নহয়, মই ক'লোৱে এইটো এক্সপ্লেইন কৰিলোঁ মই, নিউজ লাইভ খুব ভাল পাইছে। গতিকে আপোনাৰ সেইটোতে এটা মতান্তৰ থাকিব পাৰে, কিন্তু মতান্তৰ নাই, আৰু মতান্তৰ থাকিব নাথাকিব আছে কাৰণেই আলোচনাখন কৰা হৈছে। নহ'লে ইণ্ডিকেশ্যন দিলে হৈ গ'ল, আলোচনা কৰাইছে সেইকাৰণে যে ক'ত কি কনফ্লিক্ট আছে কওক আৰু সেইমতে আমি চলিউশ্যন কৰোঁ, সেইটো কৰি দি আছে তেওঁলোকে। আপোনাৰ 100% সমৰ্থন আছে বিৰোধী ঐক্য। বিৰোধী ঐক্য হ'ব লাগিব, কাৰণ বিৰোধী ঐক্য নহ'লে এইবাৰ বিজেপিক প্ৰতিহত কৰিব নোৱাৰিব চাপিছে। দিচাঙত দিচাং ৰিজৰ্টত পাতিলে, আপুনিও দেখিছে, কলিতা লাইনত পাতিলে, এইবাৰ আতিথ্য ৰিজৰ্টত ৰিজৰ্ট ৰাজনীতি ডক্টৰ হীৰেণ গোহাঁইৰ নেতৃত্বত ৰিজৰ্টতে মিটিং হয়। আগৰো দেখিছে উপ নিৰ্বাচন কিমান ছাকচেছ হ'ল, এইবাৰো একেই ৰাজনীতি। কালি প্ৰথমতেই মৰ্ণিং শ্ব'জ দ্য ডে দেখিবলৈ পালে। গতিকে ৰিজৰ্ট ৰাজনীতি কিমান দূৰ আপোনালোকৰ 26লৈকে যাব বুলি ভাবিছে? আপুনি ৰিজৰ্ট ৰাজনীতি বুলি ডেফিনেশ্যন কৰিলেও বা হোটেল ৰাজনীতি বুলি ক'লেও ক'ৰবাত নহয় ক'ৰবাত মানুহ বহিবই লাগিব। ক'ৰবাত বহি পেলাই সেইটো যি হয় সেইটো নাম দিব আপুনি, আৰু বহিবৰ কাৰণে এটা হোটেল বা এটা ৰিজৰ্ট ল'বই লাগিব। ক'ত বহিব নোৱাৰি ইমানবোৰ দল, কোনোবা এটা দলৰ কাৰ্যালয়ত ডেফিনেটলি নবহে, ইমানকেইটা দল আছে। গতিকে এই দলবিলাক বহিবৰ কাৰণে এটা ৰিজৰ্ট ৰাজনীতি নহয়, এটা বহাৰ ঠাই এৰেঞ্জ কৰি লোৱা হৈছে, তাত বহিয়ে কথা পাতিছে। আৰু কথা পাতোঁতে যি কথা কনফ্লিক্ট সেই কনফ্লিক্টটো চলিছে পিছত কনফ্লিক্ট হ'ব পাৰে, একো নাই, মোৰ লগত ৰাইজৰ মত মিলিবলৈ কথা নাই, কিন্তু দলীয় নীতিটো কি নীতিটো আমাৰ একে আছে সেইটো চাব। ভূপেন বৰাই আজি কৈছে 1 লাখ চলৰে, গতিকে কি ক'ব? কংগ্ৰেছৰ সকলো কৈ দিছে 1 লাখ চলৰে আজি কৈ দিছে সংবাদ মই সোধা নাই, কিন্তু যদি 1 লাখ চলৰে বুলি কৈছে তেতিয়াহ'লে তেওঁ নিশ্চয় ভুল কৰিছে। আৰু মই ভাবোঁ মোলৈ যি কমিউনিকেশ্যন আহিছে কালি ৰাতিলৈকে, মই মতে নহয়, মোৰ মতে নহয়। কালি সকলোৱে একমত হৈছে যে বিজেপিক প্ৰতিহত কৰিব লাগে, তাৰ কাৰণে যি কৰিব লাগে কৰিব লাগে। আৰু প্ৰত্যেকজনে কৈছে তেওঁলোকৰ নেতৃত্বত যিখন আহ্বান কৰিছে সভাত, সেই সভাত তেওঁলোকৰ সকলো সমৰ্থন আছে। অকল ভূপেন বৰাই নহয়, দেৱব্ৰত শইকীয়াও কৈছে, যেতিয়া সেইটো কোট কৰি দিছে 1 লাখ চলৰে বুলি ভূপেন বৰাই, তেওঁ কৈছে, ময়ো মাজে মাজে কওঁ, আৰু এইটো আৰু এটা কথা তেওঁ কৈছে, যো হোৱা থা আচ্ছা হোৱা থা, যো হৈ ৰহা হে আচ্ছা হোৱা হে। जो हुआ था अच्छा हुआ, जो हो रहा है अच्छा हो, डिसीजन नॉट गुड, दैट्स अ मीनिंग আপোনালোকে বেলেগ বেলেগ কৰিব পাৰে, কিন্তু দিস ইজ এ মিনিং, দিস ইজ মানে जो डिसीजन जो हुआ अच्छा हुआ मीन एक्सेप्ट होएगी, दैट्स अ मीनिंग। আৰু মিনিংটো আপুনি বেলেগ বেলেগ কৰিব, সেইটো ডাঙৰ কথা নহয়। ছাৰো কিবা ক'ব আৰু কিবা আছে নেকি? এতিয়া আনুষ্ঠানিকভাৱে আপোনালোকক মাতিছিলে বস্তুটো নে নাই? আমাক মাতা নাই, আমাৰ মিটিং আছে, আমাক মাতা নাই, কিন্তু আমাক কমিউনিকেট কৰিছে। देखिए, सबसे पहले मैं ये कहना चाहूँगा कि आज की जो संवाद मेल हमने यहाँ पे बुलाई है, उसका एक उद्देश्य है कि आने वाला जो गांव पंचायत के चुनाव है, जो ऑटोनॉमस काउंसिल के चुनाव है, इसके बारे में आम आदमी पार्टी के जो सभी जिला अध्यक्ष हैं उनको बुलाकर आज हमारी चर्चा हुई है, और उसमें हम लोग आने वाले इन चुनाव में भागीदारी करेंगे। पंचायत के चुनाव, ऑटोनॉमस काउंसिल के चुनाव। हम जब दिल्ली के चुनाव में हमारी पराजय के बाद हमने ये सोचा था कि हमारा जो कैडर है, हमारी जो टीम है, उसमें कुछ हताशा होगी, निराशा होगी। लेकिन जब हम सारे डिस्ट्रिक्ट के सभी लोगों को यहाँ बुलाकर मिले, सारी राज्य कार्यनिर्वाहक के साथ मिले, तो उसमें एक चीज़ समझ में आया है कि असम की टीम अब ये चाहती है कि दिल्ली का प्रत्युत्तर असम से दिया जाए। इसके लिए असम के सभी साथी, असम के सभी कार्यकर्ता, असम की पूरी टीम दिलो जान से दिन रात मेहनत करके
असम के जो होने वाले गांव पंचायत के चुनाव है और जो भी लोकल बॉडीज के चुनाव है उसमें भागीदारी करके 2026 के चुनाव के लिए तैयारी कर रही है। सबसे पहले हमारी ये तैयारी चलेगी, आने वाले चुनाव में हमने एक चीज देखा है कि जब तक सभी लोग एक साथ होकर असम के लिए काम नहीं करेंगे, भारतीय जनता पार्टी इसी तरीके से आगे बढ़ती जाएगी। उनको रोकने के लिए सभी विरोधी को एक होना जरूरी है, ये हमारा आकलन है। लेकिन इस आकलन को धरातल पर उतारने के लिए सभी का एकमत होना जरूरी है। विरोधी ऐक्य मंच का मतलब एकता है, तो ये एकता सबको एक होना पड़ेगा, इस एकता को लाना पड़ेगा। और असमिया में कहते हैं एरा धरा मनोभाव, तो एरा धरा मनोभाव रे आग बढ़ी लगी ये विरोधी ऐक्य मंच में सबको मिलकर बैठकर बातचीत करके एक निष्कर्ष तक पहुंचना पड़ेगा, ताकि आने वाले 2026 के चुनाव में भारतीय जनता पार्टी को हराया जा सके। इसके अलावा आप लोग के कुछ प्रश्न तो पूछिए। আম আদমি পাৰ্টীয়ে ইতিমধ্যে অসমত সংগঠনৰ শক্তি বৃদ্ধি কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে। সাংগঠনিক ভেটিটো যাতে বুথ পৰ্যায়লৈকে শক্তিশালী কৰি তুলিব পাৰি, আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছে আৰু সেইমতে আম আদমি পাৰ্টী অসমে আগবাঢ়িছে। বিৰোধী ঐক্য মঞ্চৰ সম্পৰ্কত মই এটা কথা স্পষ্ট কৰি দিওঁ যে যিসকলে বিৰোধী ঐক্য মঞ্চৰ কথা কৈ আছে সেইসকলে বিজেপিৰ বিৰুদ্ধে ফাইট কৰক। আজি অখিল গগৈ ডাঙৰীয়াই বিজেপিৰ বিৰুদ্ধে ফাইট কৰাৰ কথা কয়, বিজেপি ঘৰুৱা কথা কয়, একে সময়তে কি কৰি আছে আম আদমি পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ ওপৰত অহৰহ হেঁচা প্ৰয়োগ কৰি আছে যে ৰাইজৰ দলত যোগদান কৰিব লাগে, বিভিন্ন প্ৰলোভন দি আছে। এই কথাটো আমি লক্ষ্য কৰি আছোঁ আৰু সেই কথাটো আমি সকীয়াই দিছোঁ তেখেতক। বিৰোধী ঐক্য আপোনালোকে হওক, মনে প্ৰাণে হওক, আৰু সেই ঐক্যতা ভাৰতীয় জনতা পাৰ্টীৰ অপশাসনৰ বিৰুদ্ধে হওক। গতিকে আজিৰ তাৰিখত আম আদমি পাৰ্টীয়ে কাৰো লগত আপোচ নকৰে। কংগ্ৰেছ বিজেপিৰ পৰা সমান দূৰত্বত আম আদমি পাৰ্টী অৱস্থান কৰিব। কংগ্ৰেছ আৰু বিজেপি দেশখন ধ্বংস কৰাৰ মূলতে দুয়োটা দল সমানে জৰুৰী। সেইকাৰণে আমি আগৰ পৰা কৈ আহিছোঁ যে ভাৰতীয় জনতা পাৰ্টি আৰু নেশ্যনেল কংগ্ৰেছ দল এটা মুদ্ৰাৰ দুটা পিঠি। গতিকে আম আদমি পাৰ্টীয়ে নিজৰ মিছন লৈ, নিজৰ ভিছন লৈ আগবাঢ়ি যাব। অপশাসন ৰোধ কৰিব, ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন কাৰণে। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি prabhati.ahom@gmail.com।